কেইটামান দফা ৰূপায়ণ হ'বলৈ বাকী আছে। ইয়াৰ বাবে ভাৰতৰ সংবিধান সংশোধনৰ প্ৰয়োজন আছে। মই ভাবোঁ যে অহা 2 এদিনতে এই ক্ষেত্ৰত আমি নিশ্চয় ভাল খবৰ শুনিবলৈ পাম। বিটিচি নিৰ্বাচন আমি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিম। ছেপ্টেম্বৰৰ 30 তাৰিখৰ আগতে আমি বিটিচিৰ নিৰ্বাচন শেষ কৰিম, যাতে বিধানসভাৰ নিৰ্বাচনৰ আগতে আৰু অলপ বেছি আগতে আমি এই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰোঁ। আৰু যদি কিবা কাৰণত অসুবিধা হয় আৰু এসপ্তাহ 10 দিন, কিন্তু দুৰ্গা পূজাৰ আগতে নিশ্চিতভাৱে আমি বিটিচিৰ ইলেকশ্যন শেষ। বিটিচি ইলেকশ্যন অকলে খেলিব নেকি বিজেপি? এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব দিলীপ শইকীয়া আৰু প্ৰমোদ বড়োৰ ওপৰত। গতিকে তেওঁলোক দুইজনে বহি একেলগে খেলাৰ সিদ্ধান্ত লয়, নেখেলাৰ সিদ্ধান্ত লয়। যোৱাবাৰোতো আমি একেলগে খেলা নাছিলোঁ, পিছত একেলগে চৰকাৰ কৰিছিলোঁ। গতিকে এইটো এটা কৌশল আৰু নীতিৰ ওপৰত নিৰ্ভৰশীল। একেলগে খেলিলে যদি বেছি ছিট পাওঁ একেলগে খেলিম, একেলগে নেখেলিলে যদি বেছি ছিট পাওঁ একেলগে নেখেলিলে হয়। গতিকে কিন্তু UPPL আৰু বিজেপি দুইটাই NDAৰ এটা ঘটক দল আৰু ঘটক দল হৈয়ে থাকিব। প্ৰাক্তন NDFBৰ লগত জড়িত প্ৰায়বোৰ কেছেই আমি উইথড্ৰ কৰিছোঁ। কেইটামান 7-8টা কেছ চাৰ্জশ্বিট হৈ যোৱাৰ কাৰণে আমি শান্তি চুক্তি কৰাৰ আগতে চাৰ্জশ্বিট হৈ গ'ল। সেইকাৰণে সেই গোচৰকেইটাৰ ওপৰত সিদ্ধান্ত কোৰ্টে ল'ব পাৰে। কোৰ্টক আমি অনুৰোধ কৰি আছোঁ যে আমি চৰকাৰে শান্তিৰ কাৰণে কেছকেইটা উঠাই ল'ব বিচাৰে, কোৰ্টৰ তাৰ বাবে অনুমতি লাগে আৰু আমিও চেষ্টা কৰি আছোঁ। আৰু 7-8টা গোচৰ NIAৰ পৰা আমি অসম চৰকাৰলৈ আনিবলৈ চেষ্টা কৰি আছোঁ, যাতে গোচৰকেইটা কোৰ্টত থাকিলেও পৰিচালনা যাতে অসম চৰকাৰে কৰিব পাৰে আৰু তাক যাতে আমি শান্তিৰ স্বাৰ্থত লৈ যাব পাৰোঁ। অলপ লাহে লাহে মানে যিখিনি প্লেন ইয়াতে আহিছিল তেওঁলোকে উইথড্ৰ কৰিলে। নতুন প্লেন এতিয়া ভাৰত চৰকাৰে দিছে, কিন্তু ব্যক্তিগত খণ্ডৰ বিমান অনাৰ বাবে আমি চেষ্টা কৰি আছোঁ। ছাৰ, গাহৰিৰ বজাৰখন যি বহিৰাগত কোম্পানী গতাই দিয়া, এইবিলাকতো মই শুনা নাই। ক'ৰ পৰা বহিৰাগত কোম্পানী গতাই দিয়া, এইবিলাক ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, কি তাৰ বুনিয়াদ কি, মইতো নিজেও নাজানো। এইটো মই মুখ্যমন্ত্ৰী, মোৰ ওচৰত খবৰ নাই, বাকী চবৰ ওচৰতে খবৰ আছে। অৰুণোদয়ৰ সংখ্যা 40 লাখ হ'ব। গতিকে ইয়াৰ BTRৰ চিলেকশ্যনৰ কাম আৰম্ভ হোৱা নাই, অহা মাহত কৰিম। বাকী জাগাত ইতিমধ্যে নিৰ্বাচন চিলেকশ্যনৰ প্ৰক্ৰিয়া চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।